কুৱেশ্যন নম্বৰ 1 কোনজন ৰজাক বুঢ়া ৰজা বুলি জনা যায়? অপশ্যন এ গদাধৰ সিংহ, অপশ্যন বি প্ৰতাপ সিংহ, অপশ্যন চি শিৱসিংহ, অপশ্যন ডি ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি প্ৰতাপ সিংহ। আৰু প্ৰতাপ সিংহক বুদ্ধি স্বৰ্গনাৰায়ণ বুলিও জনা যায়। তেওঁ বৰবৰুৱা আৰু বৰফুকন নামৰ পদবীৰ সৃষ্টি কৰিছিল। তেওঁ পছা প্ৰথা প্ৰৱৰ্তন কৰিছিল। কুৱেশ্যন নম্বৰ 2 অসুৰ আলি কেতিয়া স্বাক্ষৰিত হৈছিল? অপশ্যন এ 1639, অপশ্যন বি 1640, অপশ্যন চি 1539, অপশ্যন ডি 1540। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1639। কুৱেশ্যন নম্বৰ 3 কোনজন আহোম ৰজাক নৰিয়া ৰজা বুলি জনা গৈছিল? অপশ্যন এ চুহুংমুং, অপশ্যন বি চুলিকফা, অপশ্যন চি চুটিংফা, অপশ্যন ডি চুটামলা। শুদ্ধ উত্তৰ অপশ্যন চি চুটিংফা। কুৱেশ্যন নম্বৰ 4 মিৰ্জুমলা অসম আক্ৰমণৰ সময়ত আহোম ৰজা কোন আছিল? অপশ্যন এ প্ৰতাপ সিংহ, অপশ্যন বি জয়ধ্বজ সিংহ, অপশ্যন চি ৰুদ্ৰসিংহ, অপশ্যন ডি প্ৰমত্ত সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহক ভগনীয়া ৰজা বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 5 গিলাধাৰী ঘাটৰ সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল? অপশ্যন এ 1635, অপশ্যন বি 1636, অপশ্যন চি 1663, অপশ্যন ডি 1665। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 1663। কুৱেশ্যন নম্বৰ 6 আলাবৈ যুদ্ধ কোন চনত সংঘটিত হৈছিল? অপশ্যন এ 1668, অপশ্যন বি 1669, অপশ্যন চি 1670, অপশ্যন ডি 1671। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1669। এই ৰণ চক্ৰধ্বজ সিংহৰ দিনত আহোম আৰু মোগলৰ মাজত সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 7 শৰাইঘাটৰ যুদ্ধত মোগল সেনাপতি কোন আছিল? অপশ্যন এ ৰামসিংহ, অপশ্যন বি বীৰসিংহ, অপশ্যন চি ৰত্নসিংহ, অপশ্যন ডি মিৰ্জুমলা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ৰামসিংহ। কুৱেশ্যন নম্বৰ 8 কোনজন ৰজাক লৰা ৰজা বুলি জনা গৈছিল? অপশ্যন এ চুটিনফা, অপশ্যন বি চুটামলা, অপশ্যন চি চুলিকফা, অপশ্যন ডি চুৰামফা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি চুলিকফা। আৰু চুলিকফাৰ হিন্দু নাম হৈছে ৰত্নধ্বজ সিংহ। কুৱেশ্যন নম্বৰ 9 গদাধৰ সিংহৰ আহোম নাম কি? অপশ্যন এ চুৰামফা, অপশ্যন বি চুটিনফা, অপশ্যন চি চুপাতফা, অপশ্যন ডি চুবিনফা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি চুপাতফা। গদাধৰ সিংহ আছিল তুংখঙীয়া ফৈদৰ লোক। তেওঁৰ দিনতে ধুদৰালি নিৰ্মাণ কৰা হৈছিল আৰু উমানন্দৰ মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছিল। আৰু আহোম আৰু মোগলৰ শেষ ৰণ ইটাখুলি ৰণ তেওঁৰ দিনতে হৈছিল। কুৱেশ্যন নম্বৰ 10 আহোম আৰু মোগলৰ শেষ যুদ্ধখনৰ নাম কি? অপশ্যন এ শৰাইঘাটৰ ৰণ, অপশ্যন বি আলাবৈ ৰণ, অপশ্যন চি ইটাখুলি ৰণ, অপশ্যন ডি যোগীঘোপা ৰণ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ইটাখুলি ৰণ। আৰু ইটাখুলি ৰণ 1682 চনত সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 11 নামদাং নদীৰ ওপৰত শিলৰ সাঁকো কোনে নিৰ্মাণ কৰাইছিল? অপশ্যন এ ৰাজেশ্বৰ সিংহ, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি প্ৰমত্ত সিংহ, অপশ্যন ডি গদাধৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই আহোমৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰিছিল। তেওঁ ঐতিহ্যমণ্ডিত জয়সাগৰ পুখুৰী খন্দাইছিল আৰু জয়দৌল নিৰ্মাণ কৰাইছিল। কুৱেশ্যন নম্বৰ 12 ৰংপুৰ চহৰ নিৰ্মাণ কৰা মুখ্য স্থাপত্যবিদজনৰ নাম কি? অপশ্যন এ ঘনশ্যাম খনিকৰ, অপশ্যন বি গুণাৰাম খনিকৰ, অপশ্যন চি দীপক খনিকৰ, অপশ্যন ডি ৰাধা খনিকৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ঘনশ্যাম খনিকৰ। কুৱেশ্যন নম্বৰ 13 হস্তিবিদ্যানব গ্ৰন্থখন কাৰ শাসনকালত ৰচিত হৈছিল?
অপশন এ শিৱসিংহ, অপশন বি গদাধৰ সিংহ, অপশন চি প্ৰমত্ত সিংহ, অপশন ডি ৰাজেশ্বৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন এ শিৱসিংহ। ৰজা শিৱসিংহ আৰু তেওঁৰ ৰাণী ফুলেশ্বৰীৰ অনুৰোধত সুকুমাৰ বৰকাইতে হস্তি বিদ্যানৱ গ্ৰন্থখন ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 14, এছিয়াৰ আটাইতকৈ পুৰণি এম্ফি থিয়েটাৰ বুলি কাক জনা যায়? অপশন এ তলাতল ঘৰ, অপশন বি কাৰেংঘৰ, অপশন চি ৰংঘৰ, অপশন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন চি ৰংঘৰ, আৰু এই ৰংঘৰটো ৰজা প্ৰমত্ত সিংহই নিৰ্মাণ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 15, কোনজন আহোম ৰজাৰ শাসনকালত লতাকটাৰ ৰণ হৈছিল? অপশন এ শিৱসিংহ, অপশন বি ৰাজেশ্বৰ সিংহ, অপশন চি গদাধৰ সিংহ, অপশন ডি ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন বি ৰাজেশ্বৰ সিংহ। কুৱেশ্যন নম্বৰ 16, চকৰি ফেটি বুৰঞ্জী কোনে লিখিছিল? অপশন এ নুমলী বৰগোহাঁই, অপশন বি আতন বুঢ়াগোহাঁই, অপশন চি ৰুদ্ৰসিংহ, অপশন ডি শিৱসিংহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশন এ নুমলী বৰগোহাঁই। কুৱেশ্যন নম্বৰ 17, কাৰ শাসনকালত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? অপশন এ লক্ষী সিংহ, অপশন বি কমলেশ্বৰ সিংহ, অপশন চি ৰাজেশ্বৰ সিংহ, অপশন ডি গদাধৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন এ লক্ষী সিংহ, আৰু মোৱামৰীয়া বিদ্ৰোহ অন্ত পৰিছিল কমলেশ্বৰ সিংহৰ দিনত। কুৱেশ্যন নম্বৰ 18, বদন বৰফুকনক কোনে হত্যা কৰিছিল? অপশন এ ৰাঘৱ, অপশন বি ৰূপসিং সুবেদাৰ, অপশন চি ভূটাই ডেকা, অপশন ডি মাধৱ তামুলী। শুদ্ধ উত্তৰ অপশন বি ৰূপসিং সুবেদাৰ। কুৱেশ্যন নম্বৰ 19, ইয়াণ্ডাবু সন্ধিৰ সময়ত ব্ৰহ্মদেশৰ ৰজা কোন আছিল? অপশন এ মহামিনলা, অপশন বি বাগিদাও, অপশন চি বদৌপিয়া, অপশন ডি থাৰাবুদ্দিন মিন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন বি বাগিদাও। কুৱেশ্যন নম্বৰ 20, ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল? অপশন এ মণিৰাম দেৱান, অপশন বি পিয়লি ফুকন, অপশন চি পিয়লি বৰুৱা, অপশন ডি গোমধৰ কোঁৱৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন ডি গোমধৰ কোঁৱৰ। কুৱেশ্যন নম্বৰ 21, উজনি অসমত কোনজন ব্যক্তিক কলিতা ৰজা বুলি জনা গৈছিল? অপশন দিয়া আছে পিয়লি ফুকন, মণিৰাম দেৱান, গোমধৰ কোঁৱৰ আৰু পিয়লি বৰুৱা। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশন বি মণিৰাম দেৱান। কুৱেশ্যন নম্বৰ 22, কোন চনত ফুলগুৰি বিদ্ৰোহ সংঘটিত হৈছিল? অপশন দিয়া আছে 1859, 1860, 1861 আৰু 1862। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন চি 1861। কুৱেশ্যন নম্বৰ 23, পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? অপশন এ দিয়া আছে 28 জানুৱাৰী 1894, অপশন বি 28 ফেব্ৰুৱাৰী 1894, অপশন চি 28 জানুৱাৰী 1895, অপশন ডি 28 ফেব্ৰুৱাৰী 1895। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 28 জানুৱাৰী 1894। কুৱেশ্যন নম্বৰ 24, কোন চনত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল? অপশন এ 1856, অপশন বি 1857, অপশন চি 1858, অপশন ডি 1859। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1858 চনৰ 26 ফেব্ৰুৱাৰী। কুৱেশ্যন নম্বৰ 25, কোন চনত মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল? অপশন এ 1921, অপশন বি 1922, অপশন চি 1923, অপশন চি 1924। ইয়াৰ শুদ্ধ উত্তৰ 1921 চনত।